কথাটো তাতে ৰৈ নাযায়। এই মুহূৰ্তত ইজৰাইলী সমাজত এক অনুভৱ হৈছে যে আমাক এটা বিৰতিৰ প্ৰয়োজন। যুদ্ধৰ এই চক্ৰটো অনিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব নোৱাৰে। বিশেষজ্ঞসকলে এই বিষয়ে কি কৈছে তাৰ প্ৰতি মনোযোগ দিয়ক। তেওঁলোকে এইটো উল্লেখ কৰিছিল যে সমগ্ৰ ইজৰাইলী সমাজক এতিয়া অলপ বিৰতিৰ প্ৰয়োজন। কিছুমান ইজৰাইলী ইমানেই ভাগৰি পৰিছে যে যদি পুনৰ যুদ্ধ আৰম্ভ হয় আৰু সেনাই ফোন কৰে তেন্তে তেওঁলোকে সেৱা কৰিবলৈ অস্বীকাৰ কৰিব পাৰে। মই ভাবোঁ নেতান্যাহুৱে বৰ্তমান পুনৰ যুদ্ধ আৰম্ভ কৰাটো স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। বেঞ্জামিন নেতান্যাহুৱে যুদ্ধ স্থগিত ৰাখিছে এইকাৰণে নেকি যে পিছত সুযোগ এটা আহিব, সেই সুযোগ লৈ ৰৈ আছে নেকি? ইয়াত দুটা বস্তু সন্মুখত ওলাই আহিছে। প্ৰথমটো হ'ল ইজৰাইলী সেনাই নিজেই বিদ্ৰোহ কৰিব পাৰে। মনত ৰাখিব, মই আপোনাক এই মঞ্চতে কৈছিলোঁ যে ইজৰাইলী সেনাৰ ভিতৰত এটা অভিযান চলি আছে। বহুসংখ্যক ইজৰাইলী সৈন্যই এখন স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছিল যে বন্দীসকলক প্ৰথমে মুকলি কৰিব লাগে আৰু তেতিয়াহে এই যুদ্ধ আগবাঢ়িব। এতিয়া কোৱা হৈছে যে সম্ভৱতঃ বহুতো সৈন্যই নিজেই যুদ্ধৰ পথাৰত ভৰি নিদিয়ে, অৰ্থাৎ সেনাবাহিনীত বিদ্ৰোহৰ স্ফুলিংগ স্পষ্টভাৱে দেখা গৈছে। ইয়াৰ বেঞ্জামিন নেতান্যাহুৱে এই যুদ্ধ পৰিহাৰ কৰিব বিচাৰে। ইফালে ফিলিস্তিনীসকল গাজালৈ আহি আছে, গতিকে তাৰ বাবে অপেক্ষা কৰক। মই আল জাজিৰাৰ ৰিপৰ্ট আপোনাৰ সন্মুখত উপস্থাপন কৰিম। কিন্তু প্ৰশ্নটো হ'ল ইজৰাইলে আকৌ এবাৰ পেলেষ্টাইনত যুদ্ধ আৰম্ভ কৰাৰ ইচ্ছা ত্যাগ কৰিছে নেকি?